the Lord. Hallelujah. আহকচোন আমি ঈশ্বৰৰ কিছু তেওঁৰ সন্তানবিলাকৰ যোগেদি আমাক কি ক'ব বিচাৰিছে বা আমাক কি কৈছে চাওঁ হওক। কিছু বাইবেলৰ থকা মহান ব্যক্তিবিলাকৰ অধ্যয়ন কৰি যিখিনি পাইছোঁ তাৰ পৰা অকণমান ভিডিঅ' আকাৰত লৈ আহিছোঁ। আপোনালোক খবৰ আগত সকলোৱে যেন নিৰাশ নহৈ সেইবিলাক ধৈৰ্যৰে শুনি আমি আগুৱাই যাব পাৰোঁ, ঈশ্বৰৰ আশীৰ্বাদ ল'ব পাৰোঁ। প্ৰিয়সকল, মোৰ সকলো ভাই ভনী সকলৰ বাবে মই বিশ্বাস কৰোঁ, মই বহুত মোৰ বাই ভনী বা মোৰ জীৱনতে নিজকে বৰ দুখী অনুভৱ কৰোঁ বা আপোনালোকেও কৰিব পাৰে যে লাইফটো বৰ জটিলতা হৈ পৰিল, যে আমি একোৱেই কৰিব পৰা নাই আৰু আমাৰ জীৱন সঁচাকৈ বহুত বেয়া হৈ গ'ল। যদি এই ভাৱেৰে জীৱন যাপন কৰিছোঁ, ঈশ্বৰে মোক লগতে আপোনাক হ'বকো কৈছে, প্ৰথমতে আমাৰ জীৱন য'তেই ৰৈছোঁ এতিয়াও শেষ হোৱা নাই প্ৰিয়সকল, এতিয়াও আমি নতুন আশাত আছোঁ। আজিৰ তাৰিখ সময় মনত ৰাখিম যে ঈশ্বৰে মোক আৰু আপোনালোকক ভৱিষ্যতে কিবা মহান কামৰ কাৰণে নিশ্চয় প্ৰস্তুত কৰিছে। যেনেকৈ বাইবেলত মুচিৰ জীৱন কাহিনী দেখিবলৈ পঢ়ি পাওঁ। মুচিয়ে কেৱল ভেড়া ছাগলী চৰাইছিল আৰু এদিন তেওঁ বহুত মানুহ লিড কৰিবলৈ পাইছিল। মিছৰ দেশৰ পৰা কনান দেশলৈকে। আকৌ দাউদেও কোনো এজন প্ৰথমে মহান ব্যক্তি নাছিল, তেওঁতো তেওঁৰ জীৱ জন্তুবোৰৰ আক্ৰমণ কৰা জন্তু বাঘেই হওক বা ভালুকেই হওক বা মানুহেই হওক তেহেঁতৰ লগত যুদ্ধ কৰি মাৰি পেলাইছিল। ঠিক এদিন দাউদেওতো যুদ্ধত সেই গলিয়াথক মাৰি, দাউদ তেতিয়া বহুত সৰু আছিল, তেওঁ গলিয়াথক মাৰি পেলাব পাৰিছিল। ইমান এটা মস্ত মানুহ, বীৰ শিলগুটিৰে, এটা সৰু শিলগুটিৰে। ঠিক তেনেকৈ আমাৰ প্ৰভু যীশু এজন কাঠমিস্ত্ৰী আছিল আৰু এদিন তেওঁৰ মৃত্যু সেই কাঠৰ ওপৰতেই হৈছিল। প্ৰভু যীশু এজন কাঠমিস্ত্ৰী আছিল, তেওঁ স্বয়ং কাঠেৰে যিকোনো বস্তুৰ আকাৰ বনাব পাৰিছিল। ইয়াৰ পৰা মই বুজি উঠিছোঁ যে পিতৃ ঈশ্বৰে সেইবিলাকৰ যোগেদি কেনেকৈ তেওঁলোকক ট্ৰেইনিং দি যুগুত কৰিছিল। তেওঁলোকক মিনিষ্ট্ৰীৰ কাৰণে ঠিক আজি আমিও এগৰাকী মহিলা চাকৰি কৰা বা হাউচৱাইফ হ'ব পাৰোঁ। আমি ঘৰখনৰ বাবেও হয়তো বহুত বিজি থাকিব লগা হয়, যিয়েই আমি নকৰোঁ কিয়নো কাম কাজী মহিলা হ'লেও ঈশ্বৰে যুগুত কৰে ভৱিষ্যতলৈ, কাৰণ ঈশ্বৰে মোক আপোনাক বিচাৰিছে, বাছি লৈছে প্ৰিয়সকল, আপোনাক আৰু আগলৈ শিকাব বিচাৰে। মই আপুনি যি জেগাতেই আছোঁ তাৰ পৰা আমাৰ বাই ভনীবিলাকক যেন আমি ক'ব পাৰোঁ আৰু শিকাব পাৰোঁ প্ৰভুৱে কি বিচাৰিছে বা কি বিচাৰে। সেইকাৰণে আমি আমাৰ যি কামতেই হওক উৎসাহিত হৈ আহক, আগবাঢ়োঁ হতাশ নহৈ, ঈশ্বৰে বিচৰা ধৰণে তেওঁৰ আশীৰ্বাদত লাগো, কাৰণ সময় গতিশীল। আমাৰ প্ৰত্যেকজনৰ লগতেই ঈশ্বৰৰ নিশ্চয় উদ্দেশ্য আছে আৰু সেই উদ্দেশ্যৰে তেওঁক জানিবলৈ দিলে, তেওঁ পথ শিকালে আৰু আমাক একোটা দায়িত্ব দিলে আৰু সেই দায়িত্বৰে আহক আমি আগুৱাই যাওঁ এটি চমু প্ৰাৰ্থনাৰে। হে পিতা, অতি মহান ঈশ্বৰ, তোমাৰ মহান দুখনি চৰণত ধন্যবাদ দিছোঁ পিতা। তোমাৰ সন্তানবিলাক, তোমাৰ শিষ্যবিলাক, তেওঁলোকৰ যোগেদি বা তোমাৰ জীৱনৰ যোগেদিয়ে তুমি কেনেকৈ কাঠত আকাৰ দিছিলা, কি সুন্দৰ তোমাৰ সৃষ্টি আছিল, সেইখিনি যি জানিলোঁ প্ৰভু, তাৰ যোগেদি এই ভিডিঅ' বনাই সকলোকে উৎসাহিত কৰিবলৈ তোমাৰ চৰণত প্ৰাৰ্থনা কৰিছোঁ। আমি একোজন তোমাৰ হাতৰ পুতলা হয় প্ৰভু, তুমি আমাক চলাইছা, তুমি আমাক দায়িত্ব দিছা, তাক বুজি যেন আমি হতাশ নহওঁ। আমি য'ত যি স্থানতেই আছোঁ, প্ৰতিগৰাকী বাই ভনী, আই বোপাই বা মোৰ সমবয়সীয়া সকলোকে কওঁ, আমি একোজন ঈশ্বৰৰ সন্তান হয়, ঈশ্বৰে বাছি লৈছে আৰু ঈশ্বৰে আমাক চলাব। আমি যি পৰিস্থিতিতে আছোঁ, চাকৰি, ঘৰৰ কাম,
যিখিনিয়ে দায়িত্ব পাইছোঁ ঈশ্বৰৰ বুলি যেন কৰিব পাৰিম, হতাশ নহয় আগুৱাই যাব পাৰিম। তাৰ বাবে হে পিতা, তুমি প্ৰতিগৰাকী নাৰীক স্পৰ্শ কৰা, আশীৰ্বাদ কৰা পিতা। এই বাক্যৰ যোগেদি সকলোৱে হৃদয় মন মুকলি কৰা। নাজানো কোন কেনেকৈ কি পৰিস্থিতিত আছে, ময়ো এটা পৰিস্থিতিত আছোঁ, অসুখে গোটেই বেৰি আছে, তথাপিতো তোমাত বিশ্বাস আছে, তুমি তোমাৰ উদ্দেশ্য সম্পূৰ্ণ কৰিবা, আশীৰ্বাদ কৰিবা। সেই বিশ্বাসেৰে সকলোকে কওঁ, সকলোৱে যেন তেনেকৈ আগুৱাই যাওক, হতাশ নহওক পিতা, তুমি আশীৰ্বাদ কৰা। ধন্যবাদ পিতা, এই প্ৰাৰ্থনা শুনি মোৰ সকলো বাই ভনীবিলাক, মোৰ মাতৃহম, মোৰ সন্তানবিলাক যত যিমান আছে, বিশেষকৈ আমাৰ নাৰী জাতি বহুত হতাশ হওঁ, তুমি আশীৰ্বাদ কৰিবা যাতে আমি হতাশ নহয়, অধিককৈ তোমাক উৎসাহিত হৈ আগুৱাই যাব পাৰিম। তুমি সকলোকে আশীৰ্বাদ কৰিবা এই বাক্যৰ দ্বাৰা। বিশ্বাস কৰিছোঁ তুমি এই প্ৰাৰ্থনা শুনি গ্ৰহণ কৰি আশীৰ্বাদ কৰিলা, সকলোকে স্পৰ্শ কৰিলা। তাৰ বাবে তোমাক ধন্যবাদ কৰি তোমাৰ একজাত পুত্ৰ আমাৰ প্ৰিয় প্ৰভু যীশুৰ নামত এই প্ৰাৰ্থনা কৰিলোঁ। আমেন। প্ৰেজ দ্য লৰ্ড।